Good morning everyone, welcome back to our channel. কি খবৰ আপোনালোকৰ? আমি ভালে আছো আৰু এতিয়া গৈ আছো আমি তিনিজনে গৈ আছো সেক্টৰ 76 নয়ডা তাত এখন বজাৰ আছে সেই বজাৰখন সদায়ে বহে কিন্তু আজি শনিবাৰ আৰু শনিবাৰে অকল এজন বেপাৰী আহে তেখেতে অসমত পোৱা সবজি যেনেকৈ ৰঙালাও কলডিল পচলা ৰঙালাওৰ আগ কাজি নেমু এনেকুৱা ধৰণৰ সবজিবোৰ লৈ আহে ঢেকিয়া তো আমি মানে প্ৰায়ভাগ শনিবাৰে চেষ্টা কৰোঁ তালৈকে যাবলৈ আৰু লৈ আহোঁ এসপ্তাহমান ধুনীয়াকৈ আমি সেইখিনি বস্তু চলিব পাৰোঁ আৰু অন্যান্য নৰ্মেল সবজিবোৰতো ইয়াত পায়েই কিন্তু অসমৰ সবজিবোৰ সহজে নাপায় সেইটো কাৰণে আমি সেইখন বজাৰত যাওঁৱেই আৰু তাৰ কোৱালিটিও ভাল হয় মানে যদিও দূৰৰ পৰা আহে চাগে ৱেষ্ট বেংগলৰ পৰা আনে কিন্তু চাওঁচোন কি পাম আজি মানে এনে ঢেকীয়া পায় কেতিয়াবা ৰেগুলাৰ চব বস্তু নাপায় আৰু আজি কাজি নেমুটো চাওঁ পাওঁ নে নাপাওঁ কাৰণ কেতিয়াবা সিহঁতৰ তাত গন্ধৰাজটো থাকে ইয়াত গুটি যিটো থাকে আৰু গোন্ধটো ভাল কিন্তু তাৰ ৰস নাই সেইটো কাৰণে চাওঁ কাজিটো পাওঁ নে নাপাওঁ বা চেষ্টা এটা কৰি চাম তাকে মানে নেমু গোল নেমুটো ইয়াত পোৱা যায় যিটো আমি মানে উপায় নহ'লেতো সেইটোৱে খাব লাগিব কিন্তু আমাৰ যিটো কাজি নেমু অসমৰ সেইটো নিচিনাটো ভাল মানে আমি মানে যিহেতু সৰুৰ পৰা সেইবোৰ খাই ডাঙৰ হৈছোঁ সেইটো কাৰণে সেইটো নেমু হ'লে খাই বেছি ভাল লাগে ভাতখিনি তো আমি এতিয়া গৈ আছোঁ চাওঁ কি পাওঁ বহুত ৰ'দ মানে দেখায় কিমান গৰম দেখিছেনে ৰাতিপুৱাখনে এতিয়া চাগে 10টা বাজিছে মানে ইমান ৰ'দ থাকিব পৰা নাই গাড়ীৰ ভিতৰতে আমি ঘামি আছোঁ তাৰমানে আমাৰ মানে ৰাস্তাত ফচি গ'লোঁ আপোনাৰ সন্মুখতে স্কুল এখন আছে আজি PTM আছে তো পেৰেণ্টছবোৰ একদম আহিছে তো জাম লাগি গ'ল আমাৰ ছ'চাইটিৰ বাহিৰতে তাতে আমি কমেও 25 মিনিটমান তাতে ফচি আছোঁ তাৰপিছত আমি ওলাই আহিছোঁ আৰু মানে যিহেতু ৰিহুক মানে খুৱাই বুৱাই তাক ৰেডি কৰি আনিব লাগে তো অকণমান সময় এনেও লাগিয়ে যায় আমাৰ আমি দুজনে আজি একো খোৱা নাই এনেকৈ আহিছোঁ ভোক লগা নাই ৰাতি অকণমান হেভি খোৱা হ'ল সেইটো কাৰণে এতিয়ালৈকে ভোক নাই লগা কি মামা গান দিব লাগে ঠিক আছে চাই থাকক ব্লগটো আশা কৰোঁ ভাল লাগিব আৰু দেখুৱাই আছোঁ আপোনালোকক বজাৰখন আমি আহি পালোঁ বজাৰৰ পৰা আৰু হ'ল অকণমান সময় আমি চাগে 12টামানত আহি পালোঁ আহি পাই সোনকালে ৰিহুকো গা ধুৱালোঁ আমিও গা ধুলোঁ কাপোৰ আছিলে ধুই থৈ গৈছিলোঁ মেচিনত আছিলে সেইবোৰ মেলি দিলোঁ আৰু পূজাও কৰিলোঁ এতিয়া পাকঘৰত যাওঁ কিবা এটা বনাওঁ দুপৰীয়া লাঞ্চটো আমি আহি পাই অকণমান ব্ৰেকফাষ্ট খালোঁ লাইটকৈ কিবা এটা সেইটো কাৰণে এতিয়া খুব এটা লাঞ্চ মানে হেভি খাবলৈ মন নাই কিবা এটা চিম্পলকৈ বনাম আৰু দেখাই আছোঁ আপোনালোকক কি আনিলোঁ পালোঁ গোটেইখিনি যি বিচাৰি গৈছিলোঁ অকল নেমুটো তাৰমানে গন্ধৰাজ নেমুটোহে আছে আৰু গন্ধৰাজ নেমুটোৰ ৰস বেছি নাথাকে গুটি বহুত থাকে ভাল নাপাওঁ আমি চ' আমি নানিলোঁ আনিছোঁ যিটো ইয়াতেও পায় তো এয়া আনিলোঁ আপোনালোকক দেখাই আছোঁ এইটো হ'ল পানীলাও এই পানীলাওটো ইয়াত নাপায় ইয়াত অলপ বেলেগ ধৰণৰ মানে অলপ বগা পানীলাওটো পায় সেইকাৰণে এইটো আনিলোঁ ইয়াৰ বাকলিটো বিৰাট ভাল মিঠা হয় এইটো ভাজি খাব পাৰি মইতো মানে পেলাই নিদিওঁ আৰু এইটো জলকীয়া বাৰু হেৰি মানে পায় চাগে চবতে এইটো কি বুলি কয় জানো এইটো মানে এই জলকীয়াটোৰ জ্বলা নাথাকে সেইটো কাৰণে এইটো পকৰি বনাই খায় চাগে এইটোও ভাজিম অকণমান আজি এটা তৰবুজ আনিলোঁ ৰিহুৰ কাৰণে আৰু নৱনীতেও ক'লে খাব মন গৈছে এয়া ঢেকীয়াখিনি ভালেই বাৰু আজি হ'লেও আৰু ক'ত আৰু ইমান ফ্ৰেছ পাব এইখিনিকে আনিছোঁ এইখিনি চাফা কৰিব আছে আৰু কলডিল এটা আনিলোঁ বিৰাট দাম জানেনে বাপৰে 100 টকাৰ তলত মানে একো বস্তুৱে দিব নোখোজে আৰু উপায়ো নাই নাপাওঁ যিহেতু এয়াকে আনিলোঁ আৰু বাকী আৰু এইবিলাক আনিছোঁ নৰ্মেল যিবিলাক আলু পিঁয়াজ ব্ৰকলি লেচেৰাও পাইছোঁ ক'লা লেচেৰাটো সেইটো আনিছোঁ খুব ভাল লাগে সেইটো আমাৰ খাই ভাজি তো এয়া আনিলোঁ এতিয়া চাওঁ মই কি বনাব পাৰোঁ ৰিহুৰো খোৱা বনাব আছে আচলতে একেলগে বনাই দিম ৰিহুকো সেয়াই দিম আমি যি খাম অকণমান খালি জ্বলাটো নিদিওঁ আৰু তাৰ কাৰণে তো ঠিক আছে চাওঁ বাৰু কি বনাওঁ ঘড়ীত এতিয়া 2টাই বাজি গ'ল প্ৰায় ভাত বনাওঁতে বহুত দেৰি হ'ল কাৰণ আহোঁতেই দেৰি কৰিলোঁ ন আহি জল্দি মই গোটেইখিনি ৰেডি কৰিলোঁ চ' আজি মই বনাইছোঁ ঢেকীয়া শাক ভাজি আলু কণী পিটিকা জলকীয়াৰ পকৰি
ইয়াত আছে খৰিচা আৰু ভোট জলকীয়াৰ আচাৰ আৰু দালি আৰু পানী। চ' এইখিনি মই এতিয়া নৱনীতক খাব দিছোঁ আৰু এতিয়া মই ৰিহুকো ভাতটো খুৱাই দিওঁ। গুড ইভিনিং এভৰিৱান, আকৌ আহিছোঁ বহুত দেৰিৰ পিছত। মোৰ আচলতে লাঞ্চ কৰি উঠিয়েই ক্লাছত যাব লগা হ'ল, মানে ক্লাছত বহিব লগা হ'ল। তাৰপিছত 4টা চাৰে 4টাই হৈ গ'ল ক্লাছটো শেষ হওঁতে আৰু এতিয়াহে ফ্ৰী হৈছোঁ, কাৰণ ইমান সময় ৰিহুৰ লগত খেলিলোঁ, তাৰপিছত তাক শুৱাই থ'লোঁ এতিয়া। আৰু মই এতিয়া পাকঘৰত আহিছোঁ, অকণমান ভাবিছোঁ চাহ বনাওঁ, আবেলি চাহকাপ বনাওঁ আৰু কিবা এটা স্নেক্সো বনাম। তাৰে আগতে এটা বস্তু আপোনালোকক দেখাম বুলি ভাবিছোঁ। পৰহি নহয়, দুদিনমান আগতে মই এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টৰ পৰা আৰু যোৱাকালি আহিও পাইছে। মই খুলিব সময়ো হোৱা নাই, ভাবিছোঁ আজিয়ে খোলোঁ, আপোনালোককো দেখাওঁ কি আনিছোঁ। এইটো আনিছোঁ, মই দেখুৱাই আছোঁ আপোনালোকক। বহুতবাৰ যেতিয়া আমি চাহ খাবলৈ আহোঁ বা চাহ বনাবলৈ আহোঁ পাকঘৰত, তেতিয়া চিন্তাত পৰোঁ যে চাহৰ লগত কি খাম বা কোনোবা আহিলে কি দিম বা ঘৰৰ মানুহক কি খুৱাম। তো আপোনালোকে এইটো বস্তু ট্ৰাই কৰি চাব পাৰে। মই ইয়াত ব্ৰেড, বইল আলু, পিঁয়াজ, জলকীয়া, ধনিয়াৰ পাত, অকণমান বেছিক মছলা যিখিনি নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি দি পেলাই ধুনীয়াকৈ এইখিনি মই একেলগে সানি ইয়াত এনেকুৱা শ্বেপ দি পেলাই মই ফ্ৰিজত থৈ দিওঁ। আপোনালোকে এইটো ডিপ ফ্ৰিজৰটো থ'ব পাৰে, তেতিয়া বহুত দিন ভাল যায় আৰু। মই এনেকৈ বনাই থৈ দিওঁ, আপোনালোকে দেখিছে অলমষ্ট শেষে হ'ব হ'ল। তো কেতিয়াবা নৱনীত অফিচৰ পৰা আহি পাই ভোক লগা বুলি ক'লেও মই মানে দৌৰ মাৰি এইটো বনাই দিওঁ আৰু কেতিয়াবা। এইটো খুবেই ইজি ৰেচিপি হয়। আপোনালোকে যদি ডিটেইলছত বিচাৰে মোক কমেণ্ট ছেকশ্যনত জনাব, মই এদিন ভালকৈ শ্বেয়াৰ কৰিম। তো আজি এয়াকে ভাজিম মই আৰু চাহ অকণমান বনাই লওঁ। Good morning everyone, welcome back again to our channel NQ Vlogs. যোৱাকালি ব্লগটো এণ্ড কৰাই নহ'ল, মানে ৰিহুৰ লগত ইমানেই ব্যস্ত হৈ পৰিলোঁ আমি যে পাহৰি গ'লোঁ যে ব্লগ কৰি আছোঁ। তো আজি আকৌ আপোনালোকক গুড মৰ্ণিং জনাইছোঁ আৰু এয়া ব্ৰেকফাষ্ট লৈ বহিছোঁ। আজি বনাইছোঁ ভেজ চাওমিন, একদম চিম্পলকৈ চব্জি দি পেলাই, বাদাম দিছোঁ আৰু কোনো মছলা দিয়া নাই এনেকৈ, আৰু এটা কণী বইল কৰি লৈছোঁ। আৰু আজি এয়াই ব্ৰেকফাষ্ট আমাৰ। আৰু ভাবিছোঁ আজি যিহেতু ছানডে, অকণমান ভাল কিবা এটা লাঞ্চত বনাম, মানে স্পেচিয়েল ছানডে লাঞ্চ থালি বুলি ক'ব পাৰে। চ' চেষ্টা কৰি চাম কি বনাব পাৰোঁ। অকণমান চিকেন আছে ফ্ৰিজত, ভাবিছোঁ সেইখিনিকে কিবা এটা বনাম। চ' চাই থাকিব ব্লগটো, হোপফুলি ভাল লাগিব। আৰিহু, তুমি কাক মাতি আছা তলত থিয় হৈ? হা, এতিয়া বেলকনিত থিয় হৈ কাক মাতিছা তুমি? কাক মাতি আছা? দেখিছে ৰিহুৰ সদায় এনেকৈ ৰাতিপুৱা আহি বেলকনিত থিয় হৈ এনেকৈ তলত যে ল'ৰাবোৰ খেলি আছে, সিহঁতক মাতি থাকিব, দাদা দাদা। দাদা হয় নেকি তোমাৰ? তোমাৰ দাদা হয় নেকি? চাওঁ মামা, ৰিহু এফালে চোৱা। হাই, চে গুড মৰ্ণিং, গুড মৰ্ণিং। গুড মৰ্ণিং এভৰিৱান, আশা কৰোঁ আপোনালোকে চবেই ভালে আছে। মই জাষ্ট ব্ৰেকফাষ্টটো কৰি পেলাই ওলাই আহিছোঁ অলপ। আমাৰ বেলকনিখনৰ গাৰ্ডেনটো তাৰমানে তাই কাভাৰ কৰিম বুলি কৈ আছিলে, কাৰণ এইফালৰ পৰা বতাহ চতাহ দিলে খুব আমাৰ গছবোৰ পৰি যায় আৰু ৰ'দ খুব দিয়ে। তো গ্ৰীণ কালাৰ কাপোৰ এখন পায় নেটৰ নিচিনা,
চাওঁ সেইখন বিচাৰি যদি সেইখন পাওঁতে বেলকনি ছাইডবোৰ আমি কভাৰ কৰি দিম আৰু এইটো বান্ধিবৰ কাৰণে অকণ তাৰ সেয়া লৈ লওঁ তাতে ওচৰতে ওলাই আহিছোঁ দোকান আছে হাৰ্ডৱেৰ দোকান চাওঁ তাতে পাওঁ নে নাপাওঁ আহকচোন পাই যাব লাগে এইখিনিতে ক'ৰবাত চাই মই আহি পালোঁ অলপ বস্তু আনিছোঁ যি লগা আছিল মোৰ মতে হৈ যাব লাগে এইখিনি দি চাই লওঁ আপোনালোকক দেখাওঁ এতিয়া কি আনিছোঁ চাওক এই কাপোৰখন বিচাৰিছিলোঁ এইখন গ্ৰীণ কাপোৰখন আৰু অকণমান তাঁৰ লৈ আনিছোঁ ভাবি আছোঁ এই বেলকনিখন এনেকৈ মানে কভাৰ কৰি দিম এইফালৰ পৰা বতাহ আহিলেও টাব চাপ পৰি যায় এই তুলসীডাল দুবাৰমান পৰিছে আমাৰ বতাহতে সেইকাৰণে ভাবি আছোঁ এই ছাইডটো এটলিষ্ট বতাহটো যাতে কভাৰ হৈ যায় আৰু বতাহটো নাহিলে আমাৰ বাচি যাওঁ আৰু নহ'লে এইবোৰ ৰ'দ বতাহ এইবোৰ মানে প্ৰটেক্ট কৰিব নোৱাৰি মই গা ধুই আহিলোঁ এতিয়া কিটচেনত ভাত বনাওঁ আৰু চাগে 12:30মান বাজিছে বেছি দেৰি নকৰোঁ সোনকালে বনাই দিওঁ আৰু যিহেতু কৈছিলোঁ আজি অকণমান ছানডে স্পেচিয়েল কিবা কিবি বনাব চেষ্টা কৰিম খুব বেছি একো নহয় অকণমান চিকেন আছিলে চ' চিকেন তিল দি বনাম বুলি ভাবিছোঁ এখন ভাজি বনাম আৰু কেঁচা আমেদি ধনিয়া আৰু পুদিনাৰ চাটনি বনাম আৰু এখন বইল দালি বনাম খৰিচা দি পেলাই খৰিচা দিয়া বইল দালিখন আমাৰ দুজনৰে বিৰাটেই প্ৰিয় আমি প্ৰায় খায়ে থাকোঁ চ' ঠিক আছে মই এতিয়া অলৰেডি ৰেডি কৰিছোঁ আপোনালোকক দেখি কৰিছোঁ ইয়াতে অলৰেডি মই এনেকৈ পিঁয়াজ বিলাহী কেঁচা জলকীয়া কাটি থৈ দিছোঁ ইয়াত তিয়হ চাগে নবনিতে থৈ গ'ল কিবা এটা বনাইছিলে আজি ধুনীয়া এটা ড্ৰিংক এটা বনাইছিলে অকণমান আদা নহৰু আছে ইয়াত আছে লেচেৰা আলু গুটি আলু পিঁয়াজ কাটি থৈ দিছোঁ ভাজিম আৰু এয়া হ'ল ধনিয়া পুদিনা কেঁচা আম আদা নহৰু জলকীয়া কেঁচা আম দি পেলাই চাটনি আপোনালোকে খোৱা আৰম্ভ কৰিলে নে গৰম পৰিলে মানে আৰু এইটো থাকিবই ন বিৰাট ভাল লাগে খাই চ' আজি এনেকৈ বনাম আৰু এইপিনে মই ইয়াত দালি ধুই মচুৰ আৰু মুগ দালি ধুই পিঁয়াজ বিলাহী দি দিছোঁ ইয়াত মই এতিয়া নিমখ দিম আৰু অকণমান আদা নহৰু দি পেলাই এইখিনি মই এতিয়া দালিখিনি সিজিবলৈ দিম আৰু খৰিচাটো অকণমান দেৰিকৈ দিম কাৰণ ইয়াৰ পৰাই মই ৰিহুকো দিম যিহেতু উলিয়াই অকণমান চ' খৰিচাটো নিদিওঁতে তাৰ কাৰণে ওলাই থৈ দিম
কি ধুনীয়া লাগিছে ন একদম সেউজীয়া একদম মানে কুল একদম মানে এতিয়া হোপফুলি গছকেইডালেও অকণমান আৰাম পাব নহ'লে ইমান ৰ'দ পৰে তথাপিও পৰিছে বাট ষ্টিল আৰু অকণমান হ'লেও আৰাম পাব চাগে বিৰাট ভাল লাগিছে ন টেবুলত গোটেইখিনি বনাই লৈ মই থৈ দিলোঁ এতিয়া আমি খাম আজি কি বনালোঁ ইয়াত আছে লেচেৰা আলু ভাজি আৰু ইয়াত আছে চাটনি উফ ৰাম এইটোহে খাব লাগিব আজি আৰু ইয়াত কি আছে ইয়াত আছে বইল দালি খৰিচা দি আৰু নৱনীত গা ধুব গৈছে গাৰ্ডেনিঙৰ কামখিনি কৰিলে এতিয়া আমি খাম গা ধুই আহিলে আৰু ইয়াত আছে তিল চিকেন একদম ড্ৰাইকৈ বনাইছোঁ যিহেতু দাইল বনাইছোঁৱে ড্ৰাইকৈ বনাইছোঁ আৰু দুপৰীয়া ভাত পানী খাই আমি সকলোৱে অকণমান ৰেষ্ট ল'লোঁ আৰু আবেলি নৱনীতে ক'লে ব'লা অকণমান ওলাই যাওঁ মই ক'লোঁ ক'তনো যাবা ব'লা এনেই ৰাস্তাই যাওঁ আৰু সঁচাই ওলাই আহি ইমান ভাল লাগিছে আৰু আহি আমি ওচৰতে এখন পাৰ্ক এখন আছে সেই পাৰ্কখনৰ কাষতে এখন মেলা বহিছে নৱনীতে মোক সুধিলে যাবা নেকি মই আৰু ক'ত না ক'ম বাছ সেই মেলাখনত সোমাই চালোঁ বসন্ত উৎসৱ আমি জনা নাছিলোঁ তেনেকুৱা যে কিবা এখন হৈ আছে কিন্তু যেতিয়া দেখিলোঁ ৰাস্তাৰ পৰা আৰু নোসোমোৱাকৈ থাকিবই নোৱাৰিলোঁ কিন্তু ভিৰ একেবাৰে কম এনেকুৱা লাগিছে আজি হয়তো লাষ্ট ডে নেকি মানুহ একদমেই কম দোকানবোৰো আধা আধি নায়েই এইখন দোকানৰ পৰা মই কেইটামান ৰঙীন পাথৰ লৈছিলোঁ ফুলৰ টাবত দিবলৈ ড্ৰিম কেচাৰ্ছবোৰ যে ইমান মৰম লগা ন গোটেইবোৰ দেখিলে ল'বই মন যায় এইপিনে এয়া ষ্টেচনাৰী ছোৱালী মানুহৰ কছমেটিক্স জুৱেলাৰী মেকআপ এইপিনে আৰ্টিফিচিয়েল ফ্লাৱাৰ্ছ কাপোৰ আচলতে কি জানে সৰু ল'ৰা ছোৱালী লৈ আহিলে মানে দিগদাৰ হয় অকণমান এইবোৰ চাবলৈ কাৰণ সময় লাগে ভালকৈ চাবলৈ সেইকাৰণে আমি আৰু ওপৰে আৰু ইপিনে হ'ল আচাৰ বিভিন্ন ধৰণৰ স্নেক্স ইপিনেও কাপোৰে এয়া আৰু ইপিনে এইবোৰ চব ষ্টলছ আছিলে চাগে উঠি গ'ল যিহেতু আজি হয়তো লাষ্ট যেন লাগিছে মোৰ সেইকাৰণে চাগে এইবোৰ ষ্টলছবোৰ আছিলে নাই আৰু এইবোৰ কাৰ্পেট আৰু এইখিনি হ'ল মোৰ চবতকৈ ফেভৰেট পাৰ্ট আৰু চেৰামিকৰ বাচন যিবোৰ হেণ্ডমেড হয় কাপছ আছে ধুনীয়া ধুনীয়া বাউলছ আছে প্লেটছ ডেক'ৰেশ্যনৰ বস্তু মই পিছে 2টা বাউল লৈছোঁ আৰু এটা ফ্লাৱাৰ ভাছো লৈছোঁ এইবোৰ দেখিলে যে নোলোৱাকৈ থাকিবই নোৱাৰোঁ বৰ ভাল লাগে গোটেইবোৰ ল'ব লাগে মন যায় আৰু এইপিনে এয়া হ'ল পুতলাৰ দোকান কি মৰম লগা ন টেডি বেয়াৰবোৰ মোৰ সৰুৰ পৰাই বিৰাট চখ টেডি বেয়াৰৰ কিন্তু নাপালোঁ আৰু সৰুতে আৰু এতিয়াও বিৰাট মন যায় কিন্তু এতিয়া মই ভাবিছোঁ ৰিহুৰ নামতে মই ল'ম আৰু কেইটামান সি অকণমান ডাঙৰ হওক তাৰপিছত আনিম সেয়া চাওক পেণ্ডা ইমান মৰম লগা ইমান ডাঙৰ আৰু ইপিনে এইবোৰ আৰু কিছুমান টয়জ আছিলে আৰু জানে একদম সস্তাতে দি আছিলে 100 টকা 150 টকা এই ডগীটো কি মৰম লগা ন আৰু ইপিনে গাড়ীবোৰ দেখিতো আৰু মোৰ ল'ৰাই আৰু ৰ'বই নোৱাৰিলে অকণমান বাপেকে অকণমান তাক ইপিনে লৈ গ'ল ঠিকেই কিন্তু লাষ্টলৈ আমি তাক ৰখাব নোৱাৰিলোঁ আৰু এইয়া
ৰিহুৱে গাড়ী লৈহে এৰিলে, লগতে এটা সৰু পেণ্ডাও, মাত্ৰ 100 টকাত পাইছোঁ।